So hey guys, good morning guys. আপোনালোক কেনে আছে? আশা কৰো আপোনালোক সকলোৰে ভালে আৰু ভালে আছে। আপোনালোক সকলোৰে ভালে গাইজ। এতিয়া মাৰ ঘৰত আছো আৰু আজি হৈছে 20 তাৰিখ সেপ্টেম্বৰৰ 20 তাৰিখ। পূজা আহি গ'ল আৰু বেছি দিন নাই বাৰু। আপোনালোকে কি কৰি আছে? এতিয়া পূজাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাম বুলি ভাবিছে? এতিয়া মই মোৰ ৰুমত আছো, গা ধুই আহিলো গাইজ, গা চা ধুই আহিলো আৰু এতিয়া মই মুখত ক্ৰীম সানিম। তো চাই থাকক ভিডিঅ'টো গাইজ, কিপ ৱাচিং গাইজ। তো গাইজ এয়া হৈছে মোৰ লেকমি পিচ মিল্কৰ ক্ৰীম হয় এয়া, যিটো মই গৰম দিনত লগাওঁ। তো এইটোৱে সানিম এতিয়া। So finally guys, মোৰ ক্ৰীম সানা হৈ গ'ল। বিন্দিটো লগালো, মানে ফটা। তো গা ধুই একদম ফ্ৰেছ অনুভৱ কৰি আছো গাইজ, একদম বহুত ভাল লাগি আছে গা ধুই আহি। ঠাণ্ডা পানীৰে গা ধুই আহিছো আৰু গৰমৰ দিনত আপোনালোকেতো জানে যে গৰমৰ দিনত গা ধুই কিমান ভাল লাগে। এনেকুৱা লাগে যেন পানীতে বহি থাকো, এনেকুৱা লাগে। তো মই এতিয়া বাহিৰত যাম আৰু মূৰত থকা গামোচা যে আছে, এই গামোচাখন শুকা দিবলৈ যাম। তো চাই থাকক ভিডিঅ'টো গাইজ। তো এতিয়া মই বাহিৰত গৈ আছো আৰু এয়া হৈছে আমাৰ মাৰ ৰুম। বহুত ৰ'দ দিছে বাহিৰত বহুত ৰ'দ দিছে গাইজ। আৰু এইফালে আমাৰ দেখিছেনে জলকীয়া গছ, জবা ফুলৰ গছ বহুত। এয়া কলি ডাঙৰ হৈছে, ফুল ফুটিবই আৰু ফুল ফুলিবই। এয়া হৈছে পঞ্চজবা। ফাইনেলি ঘৰৰ ভিতৰত আহিলো গাইজ, গামোচাখন শুকা দি আহিলো, মোৰ ৰুমত আহিলো। আৰু এয়া হৈছে মোৰ নাইটি, পুৰণা এখন নাইটি হয় এইখন চিলাব লাগিব, মেচিনেৰে চিলাই কৰিব লাগিব। এফালেৰে চিলাইটো খুলি গৈছে। তো গাইজ এতিয়া মই মূৰ আঁচুৰিম। আজি অৱশ্যে চেম্পু কৰা নাই, এনেই মূৰ জিকাই গা ধুই আহিছো। যোৱাকালি চেম্পু কৰিছিলো।
ফাইনেলি গাইজ মোৰ মূৰ আচৰা হৈ গ'ল। এতিয়া ফেনৰ তলত অলপ সময় বহিম। গাইজ চুলি প্ৰায় শুকাই আহিছে। মই ফেনৰ তলত বহা নাই, অৱশ্যে এনেই শুকাই গৈ আছে। অলপ পিছত ফেনৰ তলত বহিম। এতিয়া মাৰ বিচনা তুলিবলৈ গৈ আছোঁ, বলক আপোনালোকেও একেলগে। এতিয়া মন্দিৰৰ ৰুমত আহিলোঁ লাইটখন নুমাবলৈ, কাপোৰখন চিলাই কৰিলোঁ। এতিয়া বিচনা তুলিম। মাৰ বিচনাখন একদম উমুলি জামুলি হৈ আছে গাইজ। আপোনালোকে দেখা পালে কি ক'ব, মানে আপোনালোকক দেখুৱাই দি আছোঁ এবাৰ। এয়া হৈছে মাৰ বিচনা গাইজ, এয়া দেখিছেনে? একদম উমুলি জামুলি হৈ আছে। মুহুৰিখন একদম মানে আঁঠুৱাখন একদম চিলাৰ দৰে হৈ আছে, উঠোৱা নাই। বিচনাখন উঠাম এতিয়া। বেক কেমেৰাৰে আপোনালোকক দেখুৱালোঁ। সো ফাইনেলি গাইজ এয়া দেখিছেনে, মাৰ বিচনাখন ফল্ড কৰা হৈ গ'ল। আৰু এয়া হৈছে আঁঠুৱাখন, মাৰ বিচনাখন ফল্ড কৰা হৈ গ'ল। বহুত গৰম লাগিছে গাইজ। এতিয়া ফেনৰ তলত অলপ সময় বহিম, চুলিখিনি শুকাম। লাইটখন অফ কৰি দিলোঁ। সো গাইজ এতিয়াহে শান্তি পালোঁ ফেনৰ তলত বহি। আৰু এয়া দেখিছেনে, এইফালে ফেন চলি আছে মোৰ কাষত। চুলি শুকাই আছোঁ এতিয়া, তৎক্ষণাত শুকাই যাব এতিয়া, আৰু বেছি সময় নালাগে। ফেনৰ তলত যিহেতু বহিলোঁ, বহুত ভাল লাগিছে এতিয়াহে। কেনেবাকৈ লাগি আছিল গৰমৰ কাৰণে। আজি বহুত ৰ'দ দিছে, তামাম ৰ'দ দিছে বাহিৰত। গাইজ ফেনৰ তলত বতাহ খাই খাই এটি গীত মনত পৰিছে গাইজ। চন্দা হে তু মেৰা চন্দা হে তু, ও মেৰি চন্দা তু চন্দা। প্ৰায় শুকাই আহিছে গাইজ মোৰ চুলিবোৰ। বহুত জিকা আছিলে, ফেনৰ তলত বহাৰ লগে লগে শুকাই আহিছে এতিয়া। গাইজ এতিয়া মই ফেনৰ বতাহ খাই খাই অলপ সময় কিতাপ পঢ়িম। এতিয়া মই অলপ সময়
হৈ গ'ল আৰু চুলিও শুকাই গ'ল এইফালে আৰু এইফালে মায়ে ঘৰ মুচি আছে। এয়া হৈছে মোৰ ফ্ল'ৰ, একদম চাফা চিকচিকা হৈ গ'ল। এয়া আপোনালোকে দেখা পাইছেনে? চ' ফাইনেলি গাইজ ভাত পানী খাই আহিলোঁ আৰু এতিয়া বাজি আছে আবেলি হৈছে। আবেলি এতিয়া 4:20 মান বাজি আছে। মায়ে ভাত খাই আছে, দেউতা বহি আছে। বহুত গৰম দিছিলে বাপ্পা ঐ, আজি বহুত গৰম দিছিলে। চফাত বহিলোঁ গাইজ। এয়া হৈছে চফা, এয়া হৈছে মোৰ চফা। গৰম বাপ্পা। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাওঁ আপোনালোক সকলোকে। তেতিয়ালৈকে আপোনালোক সকলোকে ভালে থাকক, সুস্থ আৰু সদায় হাঁহি থাকক। See you again.